নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আনিছোঁ পোখৰাজৰ বিষয়ে। পোখৰাজক পুষ্পৰাজ বা গুৰুৰত্ন নামেৰেও জনা যায়। পোখৰাজ আৰু টপাজ একেনে? বহুতে ভাবে যে পোখৰাজ আৰু টপাজ বেলেগ বেলেগ, কিন্তু তেনেকুৱা নহয়। পোখৰাজৰ ইংৰাজী শব্দ টপাজ। পোখৰাজ তথা টপাজ পিন্ধাৰ বহুখিনি লাভ আছে। ব্যৱসায় বাণিজ্যৰ উন্নতি সাধন হয়, লেখা পঢ়াত মনোনিৱেশ কৰাত সহায় কৰে, ছোৱালীয়ে পিন্ধিলে শীঘ্ৰে বিবাহ সম্পন্ন হয়, যশ বৃদ্ধি লাভ কৰে, দাম্পত্য জীৱন সুখকৰ হয়। তেজৰ দোষ থাকিলে পোখৰাজ পিন্ধিলে ভাল হয়। যিসকলৰ কুণ্ডলীত বৃহস্পতিৰ স্থান কমজুৰি, তেওঁলোকে পোখৰাজ পিন্ধিলে ভাল ফল পায়। ই দেখাত অতি সুন্দৰ, স্বচ্ছ আৰু ৰ'দত ৰাখিলে আলোকিত হয়। বৃহস্পতিৰ প্ৰকৃতি কেনেকুৱা প্ৰথমে আমি জনা উচিত। ইয়াৰ প্ৰকৃতি হ'ল কফকাৰক আৰু ৰং হালধীয়া। বৃহস্পতি যদি শুভ স্থানত থাকে, তেতিয়া জাতক জাতিকাৰ চাৰিওফালৰ পৰা সুখ শান্তি পায়। এই গ্ৰহ শুভ ব্যক্তিসকলে খুব মিঠাই খাই ভাল পায়। তাৰ বাবে পেটৰ ৰোগো অলপ হ'ব পাৰে। সুখ শান্তি ঘূৰি অনাৰ বাবে পোখৰাজ পিন্ধিবলৈ দিয়া হয়। যদি কুণ্ডলীত 10 অংশলৈ বেয়া থাকে, তেতিয়া নৰতিলৈ পিন্ধিব লাগে। ৰেৱতী নক্ষত্ৰৰ প্ৰথম অংশত কিনা হয় আৰু দ্বিতীয় অংশত বনাব লাগে আৰু তৃতীয় অংশত পিন্ধিব লাগে। আৰু যদি 10ৰ পৰা 20 অংশলৈ বেয়া থাকে, তেতিয়া উত্তৰা ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম অংশত কিনি দ্বিতীয়াংশত বনাব লাগে আৰু তৃতীয়াংশত পিন্ধিব লাগে। যদি 19-20 অংশ অশুভ থাকে, তেতিয়া 7-8 ৰুটিমান পিন্ধিব লাগে। ৰেৱতী নক্ষত্ৰৰ প্ৰথমাংশত কিনি দ্বিতীয়াংশত পিন্ধিব লাগে। পোখৰাজ ধাৰণ কৰিলে চিত্ত, বিভ্ৰম, অস্থিৰতা, বিচাৰ ভাৱনা, উন্মাদ ইত্যাদি ৰোগ ভাল হয়। যদি পোখৰাজটোক গোলাপী আভাস দেখা যায়, তেতিয়া সোনকালে ফল দিয়ে। পোখৰাজক সোণৰ আঙুঠিত পিন্ধিলে ভাল হয়। শোধন কৰোঁতে গংগাজল, কেঁচা গাখীৰ আৰু হালধিত 20ৰ পৰা 25 মিনিটমান সময় ডুবাই ৰাখিব লাগে আৰু পাৰিলে স্পৰ্শ কৰি থাকিব লাগে। স্পৰ্শ কৰোঁতে ঔম গ্ৰাং গ্ৰীং গ্ৰৌং চাহ গুৰুৱে নমঃ এই মন্ত্ৰটি জপ কৰি থাকিব লাগে। বুধবাৰ আৰু শুক্ৰবাৰক বাদ দি যিকোনো বাৰত পোখৰাজ পিন্ধিব পাৰে। তৰ্জনী আঙুলিত পিন্ধিব লাগে। পোখৰাজ দামী হোৱা বাবে কিছু লোকে পিন্ধিব নোৱাৰে। তেনেস্থলত পোখৰাজৰ পৰিৱৰ্তে টাইগাৰ ষ্টনো পিন্ধিব পাৰে। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, এয়ে আপোনাৰ ওচৰত মোৰ সৰল মিনতি। আপোনাৰ হিয়া ভৰা মৰমে এই চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব। শেষত আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।